নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ নং 18 সনতকৈও মূল্যৱান। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এক নম্বৰখিনি কৈছে যে প্ৰথমে কোৱা আৰু তাৰ পিছত লিখা। প্ৰথমে ক'ব দিছে, তাৰপিছত আমাক লিখিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে খাৰুৱা তেলক কিয় পনীয়া সোণ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মানুহৰ দৈনন্দিন জীৱন যাপনত খাৰুৱা তেলৰ গুৰুত্ব অপৰিসীম, সেইকাৰণে ইয়াক পনীয়া সোণ বুলি কোৱা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো কৈছে যে প্ৰশ্নটো ক'ত আৰু কেনেদৰে খাৰুৱা তেলৰ উৎপত্তি হয় লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে খাৰুৱা তেল পৃথিৱীৰ অন্তৰ্ভাগত আৰু মিৰিত গছ-গছনি আৰু প্ৰাণী দেহৰ পচন হৈ ইয়াৰ সৃষ্টি হয়। খাৰুৱা তেল উৎপত্তি হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ক নম্বৰটো কেনেধৰণৰ অঞ্চলৰ পৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিব লাগিব শিল বা শিলাস্তৰৰ অঞ্চলৰ পৰা ইয়াক আহৰণ কৰিব পাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো কৈছে যে খাৰুৱা তেল আহৰণৰ কাৰণে কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব খাৰুৱা তেল আহৰণৰ বাবে ভূতত্ত্ববিদসকলে পৰীক্ষা নিৰীক্ষাৰ সহায়ত একোখন চিত্ৰ তৈয়াৰ কৰি লয়। পৰীক্ষা নিৰীক্ষাৰ পৰা পোৱা তথ্যসমূহ কম্পিউটাৰত পুনৰ প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়। এনেদৰে কৌশল অৱলম্বন কৰা হয়। এনেকৈ পাই এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে নম্বৰটো যে খাৰুৱা তেলৰ পৰা কি কি বস্তু উৎপাদন কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে খাৰুৱা তেলৰ পৰা ডিজেল, পেট্ৰল আদি উৎপাদন কৰিব পাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে ডিগবৈ তৈল ক্ষেত্ৰৰ আৱিষ্কাৰ কেতিয়া কেনেদৰে হৈছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ডিগবৈ তৈল ক্ষেত্ৰত আৱিষ্কাৰ 1882 চনত হৈছিল। ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা লিডু পাইপ লাইন নিৰ্মাণ কৰাৰ সময়ত এই তৈল ক্ষেত্ৰ আৱিষ্কাৰ হৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত কূপ কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে খাৰুৱা তেলৰ অনুসন্ধানত খন্দা দ গাঁতবোৰক কূপ বোলা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বৰ্গীয় নম্বৰ প্ৰশ্নটো কৈছে যে খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে কি বুলি জনা যায়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহ একেলগে ৰিগ বোলা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰটো কৈছে যে ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ক'ত আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ডিগবৈত আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াতে প্ৰথমটো দি আছে যে উৎপত্তি স্থল হোৱা ক্ষেত্ৰ, তাৰপিছত খ অংশ দি আছে যে তেল উৎপন্ন হোৱা ক্ষেত্ৰ, তাৰপিছত প্ৰাকৃতিক সম্পদ, আৰু ইফালে খ অংশ দি আছে যে পৃথিৱীৰ অন্তৰ্ভাগ, তাৰপিছত তৈল ক্ষেত্ৰ দি আছে যে ইয়াত তৈল ভাণ্ডাৰ বৰত সৃষ্টি হোৱা গেছ, তাৰপিছত প্ৰাকৃতিক গেছ ইয়াত দি আছে যে খ অংশত কোনো বস্তুৰ উৎপন্ন হোৱা ঠাই, তাৰপিছত ভূগৰ্ভ ইয়াত দি আছে যে প্ৰকৃতিৰ পৰা পোৱা সম্পদ। ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিব লাগিব যে ক অংশত দি আছিল যে উৎপত্তি স্থল, এইটো আমি খ অংশত মিলাই দিম যে কোনো বস্তু উৎপন্ন হোৱাৰ ঠাই, তাৰপিছত প্ৰাকৃতিক সম্পদ এইটো লিখিম যে প্ৰাকৃতিক পৰা পোৱা সম্পদ, তাৰপিছত দি আছে যে তৈল ক্ষেত্ৰ এইটো লিখিম যে তেল উৎপন্ন হোৱা ক্ষেত্ৰ, তাৰপিছত প্ৰাকৃতিক গেছ এইটো লিখিম যে তৈল ভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ, তাৰপিছত ভূগৰ্ভ এইটো মিলাই দিম আমি পৃথিৱীৰ অন্তৰ্ভাগ। এইকেইটা এনেকৈ আমি মিলাই দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 3 নম্বৰখিনি কৈছে যে উদাহৰণ দেখুওৱাৰ দৰে আন শব্দ গঠন কৰা। ইয়াৰ প্ৰথমটো আমাৰ দি আছে যে সাগৰ সাগৰীয়, তাৰপিছত নাটক নাটকীয় দি আছে, তাৰপিছত স্বৰ্গ স্বৰ্গীয় লিখিম এইটো, তাৰপিছত নৰক এইটো লিখিম নৰকীয়, তাৰপিছত বিভাগ এইটো লিখিম আমি বিভাগীয়। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 4 নম্বৰখিনি যে বিপৰীত অৰ্থবোধক শব্দ লিখা। ইয়াৰে প্ৰথমটো দি আছে যে আমাৰ মিৰিত, এইটো লিখিম আমি জীৱিত, তাৰপিছত নতুনটো লিখিম পুৰণি, তাৰপিছত উন্নতটো লিখিম আমি অনুন্নত, তাৰপিছত স্পষ্ট লিখিম আমি অস্পষ্ট, তাৰপিছত সহজটো লিখিম আমি টান, তাৰপিছত বৃহৎটো লিখিম আমি সৰু, তাৰপিছত ব্যৱহাৰটো লিখিম আমি অপব্যৱহাৰ, তাৰপিছত নিৰাপদটো লিখিম আমি আপদ, তাৰপিছত বুদ্ধিটো লিখিম আমি মূৰ্খ। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 5 নম্বৰখিনি যে অৰ্থবোধক শব্দ লিখা। ইয়াৰে প্ৰথমটো দি আছে যে আমাৰ বিন্ধা, এইটো লিখিব লাগিব সৰু ফুটা, তাৰপিছত উৎপন্নটো লিখিম আমি উৎপাদন, তাৰপিছত কৌশলটো লিখিম আমি বুদ্ধি, তাৰপিছত চৌকীটো লিখিম আমি বিলাসী, তাৰপিছত শোধনটো লিখিম আমি ভাণ্ডাৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নখিনি কৈছে যে নিজকে এবিধ প্ৰাকৃতিক সম্পদৰ ৰূপত কল্পনা কৰি এখন ৰচনা লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে মোৰ নাম কয়লা, মই পৃথিৱী ভূগৰ্ভত থাকক, আজিৰ পৰা বহু নিযুত
বছৰ আগে ভূপৃষ্ঠৰ গছ-গছনি আদি মাটিত পদ খাই মোৰ জন্ম হৈছিল। মই মানুহক ইন্ধনৰ যোগান ধৰোঁ। মানুহে মোক জ্বলাই তাপ উৎপন্ন কৰে আৰু তাৰে বিভিন্ন কাম চলায়। ৰন্ধা-বঢ়া কৰা, কল-কাৰখানা চলোৱা, বিদ্যুৎ উৎপন্ন কৰা, ৰেলগাড়ীৰ ইঞ্জিন চলোৱা আদি বিভিন্ন কামবোৰ মোৰ সহায়তে কৰা হয়। মই মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে মোক কলা হীৰা বুলিও আখ্যা দিছে। অসমৰ তিনিচুকীয়া জিলাৰ দক্ষিণ-পূবৰ মাৰ্ঘেৰিটা, লিডু, টিপং, বৰগোহাঁই, মাকুম আদি অঞ্চলত মই থাকোঁ। এই অঞ্চলত মোক উচ্চ মানদণ্ডৰ বুলি কয়। মই য'ত থাকোঁ সেই অঞ্চলক খনি বুলি কোৱা হয়। ওপৰত উল্লেখ কৰা ঠাইসমূহৰ উপৰিও জয়পুৰত নাজিৰাৰ দক্ষিণৰ নাগিনীমৰাৰ কাষত তিৰুত আৰু কাৰ্বি আংলঙৰ ঠায়ে ঠায়ে মোৰ খনি আছে। লিডু, বৰগোহাঁই ক্ষেত্ৰৰ পৰা মোৰ যথেষ্ট উৎপাদনো কৰা হয়। মোক আহৰণ কৰাৰ পিছত মোক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও মোৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰা হয়। এইবোৰৰ ভিতৰত আলকাতৰা, নানাবিধ সুগন্ধি মছলা, ৰং আৰু চেকাৰিন আদি প্ৰধান। বৰ্তমান মোক যিটো হাতৰ ভূগৰ্ভৰ পৰা আহৰণ পৰা হৈছে, এদিন হয়তো মই নোহোৱা হৈ যাম। গতিকে সকলোৱে মোৰ ব্যৱহাৰত মিতব্যয়ী হোৱা উচিত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।